আপনালোকে জানে আমি দীর্ঘদিন ধরে আমি আক্রাসই দাবি উত্থাপন করে আহিছিলোঁ যে আমাক জনজাতিকরণ লাগে আৰু এই মৰ্মে বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছিল, সমান্তৰালভাৱে আন্দোলন হৈছিল। যোৱা 29 নৱেম্বৰ তাৰিখে অসম চৰকাৰ তথা মন্ত্ৰীগোটে যি প্ৰতিবেদন ছয় জনগোষ্ঠীক ধৰি জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন কৰিছে, প্ৰতিবেদনৰ যিখিনি বিষয়বস্তু গোটেইখিনি দাখিল কৰিছে। কিন্তু আমি বৰ্তমান তাৰিখে দেখিবলৈ পাইছোঁ যে সঁচা সঁচিকৈ ভেকভাওনা। সেইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা বৰ্তমান তাৰিখত আমাৰ জনজাতিকৰণৰ বিষয়টো কি পৰ্যায়ত আছে, প্ৰতিবেদনখনত আমাৰ কেনেধৰণৰ ষ্টেটাছ আছে আমি কিন্তু এতিয়াও জ্ঞাত নহয়। আৰু যেতিয়া 29 নৱেম্বৰ তাৰিখে যেতিয়া প্ৰতিবেদন দাখিল কৰিলে মন্ত্ৰীগোটৰ অধ্যক্ষৰ জৰিয়তে আমি এটা আশাবাদী আছিলোঁ যে নিশ্চয় আমাৰ জনজাতিকৰণৰ যিখিনি দাবী বা যি আমাৰ প্ৰব্লেমছ, যি দীৰ্ঘদিনীয়া আমাৰ সমস্যা সলিউশ্যন হ'ব। কিন্তু বৰ্তমান তাৰিখত একো সময়ত একো ধৰণৰ যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য, ইয়াৰ ওপৰত আমাৰ এটা সন্দেহ হৈছে। সঁচা সঁচিকৈ ইয়াৰ নিৰ্বাচনী বৈতৰণে পাৰ হোৱাৰ আমাৰ পৰিলক্ষিত হৈছে যে সঁচা সঁচিকৈ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰিবলৈ নাই, আমাৰ সন্দেহ হৈছে। সেইকাৰণে আজি আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে অহা যি আমাৰ আক্ৰাসুৱে যি আমি প্ৰতি বছৰে যি শ্বহীদ দিৱস পালন কৰি আহিছোঁ 7 জানুৱাৰী তাৰিখে, এই পবিত্ৰ দিনতে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা ডেডলাইন দিব বিচাৰিছোঁ। অহা 7 জানুৱাৰীৰ ভিতৰত যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ যিখন প্ৰতিবেদন, ইয়াৰ ওপৰত যদি সম্পূৰ্ণভাৱে যদি ৰাজহুৱা বা আমাৰ লগত কোনো এটা পজিটিভলি ডিছকাছ কৰা নহয়, কি পৰ্যায়ত আছে কি পৰ্যায়ত নাই, যদি আমি পজিটিভ এটা ডিছকাছ নহয়, নিশ্চয়কৈ আমি যি আমাৰ গণতান্ত্ৰিকভাৱে যি আন্দোলন আছে অহা 9 জানুৱাৰী তাৰিখে আমাৰ অসম বন্ধ 12 ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী আজি ঘোষণা কৰা হ'ল। আৰু সমান্তৰালভাৱে আমাৰ আন্দোলন চলি থাকিব। আৰু বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা যি ধৰণে বক্তব্য ৰাখিছিল যে কোনো এটা লিডাৰে বা কোনো এটা জনগোষ্ঠীৰ লিডাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিচৰা নাই, এই ক্ষেত্ৰত আমি সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক আমি আখ্যা দিছোঁ। কাৰণ আমি বাৰম্বাৰ দাবী উত্থাপন কৰা অহাৰ পিছতো আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ লগত আলোচনা কৰিলে, কোন নেতাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ লাগে। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ, আপুনি কাৰ লগত আলোচনা কৰিছে ৰাজহুৱা কৰক। আৰু যদি নকৰে তেতিয়াহ'লে আমি ভাবিম যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা কৈছে। আৰু এজন গধুৰ দায়িত্বশীল এজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কেনেকৈ তুলুঙা মন্তব্য কৰিব পাৰিলে, এয়া সঁচা সঁচিকৈ অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক। আৰু আমি শেষৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে আপুনি আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত বা কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত আপুনি আৰু ৰাজনীতি নকৰিব। আমাৰ ইতিমধ্যে ধৈৰ্যৰ সীমা এটা আমাৰ পাৰ হ'বলৈ গৈ আছে। ক্ৰমান্বয়ে দিনে দিনে আপোনালোকে চাইছে আজি কোচ ৰাজবংশী জনগোষ্ঠীয়ে উজনিৰ পৰা নামনি আমি কিমান যে কষ্টত ভুগি আছোঁ, আমাৰ নিজৰ অস্তিত্বহীন আমি ভুগি আছোঁ। এটাৰ পিছত এটা আমাক প্ৰবঞ্চনা কৰা হৈ আছে। আজি আৰ্থিকভাৱে আমি দুৰ্বল, শিক্ষাৰ ক্ষেত্ৰত আমি পিছ পৰি আছোঁ, আৰু সমান্তৰালভাৱে ৰাজনীতিকভাৱে আমি আজি জৰুলা হৈ আছোঁ। আমাৰ এজন ভাল মন্ত্ৰী নাই, এজন বিধায়ক নাই। এই ক্ষেত্ৰত আমি বাৰম্বাৰ জনজাতিকৰণৰ যিটো দাবী আমি বাৰম্বাৰ দাবী কৰি আহিছোঁ। কিন্তু বৰ্তমান অসম চৰকাৰে বা বিজেপি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ কথা এবাৰো নাভাবে, বাৰম্বাৰ কোচ ৰাজবংশী জনগোষ্ঠীক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। কাৰণ আপোনালোকে দেখিছে যে যোৱা 2014 চনত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যি ধৰণে ৰাজহুৱাভাৱে আমাক জনজাতিকৰণৰ কথাখিনি কৈ গ'লে, কিন্তু আজিৰ তাৰিখতো ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে তেখেতে প্ৰতিশ্ৰুতি দিয়া যি কথা বা যি আলোচনা আজিৰ তাৰিখত কিন্তু বাস্তৱত ৰূপত পৰিণত নহ'ল। এয়া সঁচা সঁচিকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে আমি আহ্বান কৰিছোঁ পুনৰবাৰ যে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক। আৰু যদি নকৰে তেতিয়াহ'লে ৰাজহুৱাভাৱে কৈ দিয়ক। আৰু যদি নকৰে নিশ্চয় আমাৰ যি সাংগঠনিকভাৱে যি আমাৰ কাৰ্যপন্থা আছে, নিশ্চয় আমি অহা 2026 চনত যি বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় এই ক্ষেত্ৰত আমি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিম। যেতিয়ালৈকে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয়, আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে 2026 চনৰ আগতে আমাক জনজাতিকৰণ কৰিব লাগে। কিন্তু বৰ্তমান দেখিছোঁ বিধানসভা নিৰ্বাচনৰ আগে আমাৰ ভাৰত চৰকাৰ বা আমাৰ অসম চৰকাৰে এইটো কৰাৰ এটা পক্ষপাতি নাই। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি সঁচা সঁচিকৈ যদি অৰিজিনেলি যদি আপুনি চিন্তা কৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে, আপুনি এই আভুৱা ভৰা ৰাজনীতি, আভুৱা ভৰা মন্তব্য, তুলুঙা মন্তব্যৰ পৰা আপুনি বিৰত থাকিব লাগে। আৰু যদি নাথাকে নিশ্চয় অহা যি আমাৰ 26 বিধানসভা নিৰ্বাচন আহি আছে, নিশ্চয় আমি আক্ৰাসুৱে
বিভিন্ন আমার যে আমার জনগোষ্ঠী অধ্যুষিত অঞ্চল আছে আমি গাঁৱে ভূঞে বিজেপি হাটাও আমি যি মানে প্ৰচাৰ বিজেপি হাটাও যি অভিযান আছে নিশ্চয় আমি এই ক্ষেত্ৰত গ্ৰহণ কৰিম আৰু সমান্তৰালভাৱে আক্ৰাসুৱে নিশ্চয় আমি নিজে ভোগেকৈ যি আমাৰ কেণ্ডিডেট বা যি ৰাজনৈতিকভাৱে আমাৰ চিন্তা চৰ্চা সেই ক্ষেত্ৰত আমি নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিম। আজিৰ পৰা ৩০ বছৰ পূৰ্বে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।